আজি যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা আছে যোৱা বাজেট অধিৱেশনত বা বাজেটত ঘোষণা কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকল বা আশা কৰ্মীসকলৰ যি ছাৰ্ভিচ সেই ছাৰ্ভিচৰ ৰিকগনিশ্যন দিছে আৰু ভাৰতবৰ্ষৰ ভিতৰত অসমে একমাত্ৰ ৰাজ্য যি বিগত 5 বছৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বা মজুৰি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে গতিকে মই প্ৰথমতে কৈছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সকলো ক্ষেত্ৰত চৰকাৰখনে কাম কৰিছে তেওঁলোকৰ যোৱা সময়ছোৱাত পুঁজি বৃদ্ধি কৰা হৈছে লগতে তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্ট বেনিফিট ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যি অংগনবাড়ী কৰ্মী সহায়িকাৰ ৰিটায়াৰমেণ্ট এজ আমি 60 ইয়াৰ্ছ কৰিছোঁ আৰু লগতে তেওঁলোক ৰিটায়াৰমেণ্ট বেনিফিট দিছে গতিকে যোৱা সময়ছোৱা বা বৰ্তমান চৰকাৰখনে যোৱা সময়ছোৱাত অংগনবাড়ী কৰ্মী সহায়িকাৰ লগতে আমাৰ যিখিনি ফ্ৰণ্টলাইনাৰ কৰ্মীসকল আছে তেওঁলোকৰ কাৰণে যথেষ্টখিনি কাম কৰিছে গতিকে মই বিধায়কসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ নিজা নিজা অংগনবাড়ী কেন্দ্ৰবিলাকক আপোনালোকে নিজে গৈ তাত মনিটৰ কৰক আৰু আপোনালোকেও কিছু আগ্ৰহ যদি প্ৰদৰ্শন কৰে কৰ্মীসকলক কথা পাতি পেলাই যাতে আমাৰ ছাৰ্ভিচখিনি যাতে সুন্দৰভাৱে দিব পাৰে মই তাৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছোঁ আমিনুৰ ৰছিদ চৌধুৰীৰ এটা ৰিমেপিঙৰ কথা এটা আছিল মেডাম তেখেতে হ'ব মই কৈ আছোঁ তেওঁ এটা ৰিমেপিং কৰাৰ কথা কৈছে তেখেতে এই কথাখিনি কৈছে যে আমাৰ যেতিয়া সমষ্টি পুনৰ গঠন হৈছে তাৰ পিছত কি হৈছিলে আমাৰ যিটো ডেভেলপমেণ্ট ব্লকবিলাক আছিলে সেই ডেভেলপমেণ্ট ব্লকৰ ৰিঅৰ্গেনাইজেশ্যন হ'ব লাগে এডপাৰ হ'ব লাগে সেই কামখিনি আমি কৰি আছোঁ আৰু সদনত ইয়াত যথেষ্ট সকলো বিধায়কক মই অনুৰোধ জনাইছোঁ ইতিমধ্যে যদিও প্ৰশ্নটো আমাৰ গোটেই অসমৰ কথাই মই কৈছোঁ যে অসমত আমি যোৱা সময়ছোৱা প্ৰায় 9,000ৰো বেছি মডেল অংগনবাড়ী কেন্দ্ৰ আমি অনুমোদন দিছিলোঁ আৰু সেই মডেল অংগনবাড়ী কেন্দ্ৰসমূহৰ ভিতৰত প্ৰায় 4,000ৰো বেছি কেন্দ্ৰ ইতিমধ্যে নিৰ্মাণ হৈ উঠিছে আৰু যিখিনি কেন্দ্ৰ ইতিমধ্যে আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে সেই কামখিনি ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে মই নিজেও জিলাবিলাকলৈ গৈছোঁ আৰু আহিব লগা সময়ছোৱা মই জিলাবিলাকলৈ নিজে যাম আৰু বিধায়কসকলৰ লগত থাকি পেলাই সেইখিনি যিমান পাৰোঁ আমি স্পীড আপ কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে আমি এটা কথাও কৈছিলোঁ যে নিজৰ নিজৰ সমষ্টিত বিধায়কসকলে যদি নেতৃত্ব দিয়ে তেতিয়াহ'লে মডেল অংগনবাড়ী কেন্দ্ৰসমূহ আমাৰ পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পুঁজি থাকে তাৰেও তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব পাৰে আৰু ইতিমধ্যে আমি কেন্দ্ৰীয় চৰকাৰলৈ আমি লিখিছোঁ যে অসমত বাকী থকা যিবিলাক মডেল অংগনবাড়ী কেন্দ্ৰ আছে তাৰ পুনৰ নিৰ্মাণৰ কাৰণে আমি পুঁজি বিচাৰিছোঁ আৰু আমি ইতিমধ্যে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যাতে আহিব লগা সময়ছোৱা আৰু মডেল অংগনবাড়ী কেন্দ্ৰ ৰাজ্যখনত নিৰ্মাণ কৰিবৰ কাৰণে বিভাগক পুঁজি প্ৰদান কৰে যদি পুঁজি সাপেক্ষে আমি এই নতুনকৈ মডেল অংগনবাড়ী কেন্দ্ৰ আমি ৰাজ্যখনত গ্ৰহণ কৰিব কাৰণে আমি সদায় প্ৰচেষ্টা গ্ৰহণ কৰি আছোঁ অধ্যক্ষ মহোদয় তাৰমানে মই আকৌ জানিব বিচাৰিছিলোঁ এই যে ভেকেণ্ট হৈ থাকিল কৰ্মী আৰু হেল্পাৰৰ ভেকেণ্ট পোষ্টটো আচলতে এটা নিয়মীয়া প্ৰক্ৰিয়া ভেকেণ্ট হয় আমি পোষ্টবিলাক ফিল আপ কৰি থাকোঁ আপোনাৰ যদি কিবা আপোনাৰ সমষ্টিত তেনেকুৱা ধৰণৰ ভেকেণ্ট পোষ্ট আছে মোলৈ লিখিব মই সেইখিনি পূৰণ কৰিবৰ কাৰণে আপুনি নিৰ্দেশ দিম মই এপইণ্টমেণ্টৰ কথাখিনি কৈছোঁ আমাৰ বৰা ডাঙৰীয়াই সঠিকভাৱে কৈছে তেখেতে সঠিকভাৱে কৈছে মোকো কৈছে মই তেখেতে আশ্বস্ত কৰিছোঁ যে মই এই বিষয়ত চাম যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি ভেকেঞ্চি পোষ্টবিলাক ফিল আপ কৰিব পাৰোঁ 1 নম্বৰতে 2 নম্বৰ কথা আমাৰ ভূপেন বৰা ডাঙৰীয়াই যিখিনি কৈছে তেখেতক মই অৱগত কৰিছোঁ যে ইতিমধ্যে আমি মডেল অংগনবাড়ী কেন্দ্ৰ আমি সাজিলোঁ তাৰ কাম চলি আছে হয়তো অতি কম সময়ৰ ভিতৰতে সেই 9,000 আমি সম্পূৰ্ণ কৰিব পাৰিম ইয়াত বিধায়কসকলেও সহযোগিতা আছে আৰু আপোনাক মই জনাবলৈ পাই ভাল পাইছোঁ যে অসমৰ এই মডেল অংগনবাড়ী কেন্দ্ৰই দিল্লীত আমি যেতিয়া ৰিভিউ কৰিছিলোঁ আমাক ভাৰতবৰ্ষৰ ভিতৰতে এটা বেষ্ট মডেল বুলি পেলাই তেওঁলোকে আমাক স্বীকৃতি প্ৰদান কৰিছে কাৰণ আপোনালোকে জানে যে অসমৰ বাহিৰতো যদি আপোনালোকে যায় ইমান সুন্দৰকৈ কনষ্ট্ৰাকশ্যন কৰা মডেল অংগনবাড়ী কেন্দ্ৰ ভাৰতবৰ্ষতো পাবলৈ টান গতিকে মই বিধায়কসকলক বিশেষকৈ ধন্যবাদ দিছোঁ তেখেতে নিজে এইবিলাক কাৰ্য সম্পন্ন কৰিছে আৰু বাকীখিনিও তেওঁলোকে কৰিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই জনাইছোঁ যে যিখিনি আৰু থাকি গৈছে সেইখিনিও যাতে আমাৰ বিভাগটোক সেইখিনি কামো যদি আমি আগবাঢ়ি যাব পাৰোঁ পৰ্যায়ক্ৰমে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আমি আশা ৰাখিছোঁ ভৱিষ্যতে হয়তো আমি এইখিনি কামো আগবাঢ়ি যাব পাৰিম আৰু তৃতীয়তে আপোনালোকক কৈছোঁ যে